কালি সন্ধিয়া ৬টা মানৰ পিছত এইটো ঘটনা হৈছে। ল'ৰা এটা পিটনাপাৰা ল'ৰা এটা আহি বৰ্তাৰী মাৰা নদীৰ পৰা জাপ দি দলঙৰ পৰা জাপ দি তাৰে এতিয়ালৈকে পোৱা নাই, নিৰুদ্দেশ হৈ আছে। আমি সন্দেহ কৰিছোঁ মৰিছে আৰু এতিয়া আপোনালোকে প্ৰশাসন বিভাগৰ মানুহ আহিছে, তেওঁলোকে বিচাৰি আছে, এতিয়ালৈকে পোৱা নাই। ইয়াৰ কাৰণটো আমি পৰস্পৰ এতিয়ালৈকে গম পাইছোঁ যে এতেকে বিয়া কৰিছিল, তেখেতৰ লাভ মেৰেজ আছিল, এৰেঞ্জ মেৰেজ নহয়। এইটো কিবা ফেমিলিৰ কিবা এটি প্ৰব্লেম হৈছিল, ছোৱালীজনী তেওঁৰ লগত অহা নাই নেকি, অহা নাই বুলি আমি সেইটো শুনা পাইছোঁ। অহা নাই বুলি মানে সেই খংগটো আহি দলঙৰ পৰা জঁপিয়াই মানে আত্মহত্যা কৰিছে। মোৰ ভাতিজা মাহল বিয়া হৈছে, বোৱাৰী ঘৰত গৈছে, ঘৰত যাই আহিব নোৱাৰা খুজিছে, মা দেউতা দিব নোখোজে। পিছত কালি ডিভোৰ্চৰ কাগজৰ কাৰণে আহিছিল তাৰ ঘৰৰ পৰা। মোৰ ভাতিজাটো মাতত চহিব পৰা নাছিল, বেৰণত আঘাত পাইছে, পঞ্চায়ত ঘূৰিবলৈ আহি এনে কাম কৰিছে। বাবাই কোনোবা জেগাত আমি নাজানো, তাৰমানে পলাই আনিছিল। আমি তাৰ ঘৰত নাযাওঁ, বৰ্তমান পলাই আনি বিয়া কৰাইছে, আমি ভালকৈ নাজানো। ভাসুরের বেটা ভাতিজা ডাঙৰ ভাইৰ বেটা। কিহৰ কাৰণে এইটো কাম কৰিলে গম পাই নাপায়? মইতো নাজানো, মইতো নাছিলোঁ ঘৰত। আমাৰ ঘৰ হ'ল জৈগপা, আহিছোঁ ঘৰত যোৱাই নাই। এই আমাৰ সৰু ভাই বৌতে লৈ আহিছে। বিয়া বোলে পাতিছিল, একমাহ হ'ল। শুনা কথা, একমাহ হৈছে বিয়া কৰাইছে। বোৱাৰীটা বোলে ঘৰত গৈছে, ঘৰৰ পৰা বোলে নাহে, মানুহ পঠাইছিল তাৰ ডিভোৰ্চৰ কাগজৰ পৰা কাগজ লৈ যাব কৈছে। তুমি কাগজ দিছে নে না দিছে এতিয়া তুমি নাজানো। জাহাংগীৰ আলম। কালি সন্ধিয়া ৬টা মানৰ পিছত এইটো ঘটনা হৈছে। ল'ৰা এটা পিটনাপাৰা ল'ৰা এটা আহি বৰ্তাৰী মাৰা নদীৰ পৰা জাপ দি দলঙৰ পৰা জাপ দি তাৰে এতিয়ালৈকে পোৱা নাই, নিৰুদ্দেশ হৈ আছে। আমি সন্দেহ কৰিছোঁ মৰিছে আৰু এতিয়া আপোনালোকে প্ৰশাসন বিভাগৰ মানুহ আহিছে, তেওঁলোকে বিচাৰি আছে, এতিয়ালৈকে পোৱা নাই। ইয়াৰ কাৰণটো আমি পৰস্পৰ এতিয়ালৈকে গম পাইছোঁ যে এতেকে বিয়া কৰিছিল, তেখেতৰ লাভ মেৰেজ আছিল, এৰেঞ্জ মেৰেজ নহয়। এইটো কিবা ফেমিলিৰ কিবা এটি প্ৰব্লেম হৈছিল, ছোৱালীজনী তেওঁৰ লগত অহা নাই নেকি, অহা নাই বুলি আমি সেইটো শুনা পাইছোঁ। অহা নাই বুলি মানে সেই খংগটো আহি দলঙৰ পৰা জঁপিয়াই মানে আত্মহত্যা কৰিছে। মোৰ ভাতিজা মাহল বিয়া হৈছে, বোৱাৰী ঘৰত গৈছে, ঘৰত যাই আহিব নোৱাৰা খুজিছে, মা দেউতা দিব নোখোজে। পিছত কালি ডিভোৰ্চৰ কাগজৰ কাৰণে আহিছিল তাৰ ঘৰৰ পৰা। মোৰ ভাতিজাটো মাতত চহিব পৰা নাছিল, বেৰণত আঘাত পাইছে, পঞ্চায়ত ঘূৰিবলৈ আহি এনে কাম কৰিছে। বাবাই কোনোবা জেগাত আমি নাজানো, তাৰমানে পলাই আনিছিল। আমি তাৰ ঘৰত নাযাওঁ, বৰ্তমান পলাই আনি বিয়া কৰাইছে, আমি ভালকৈ নাজানো। ভাসুরের বেটা ভাতিজা ডাঙৰ ভাইৰ বেটা। কিহৰ কাৰণে এইটো কাম কৰিলে গম পাই নাপায়? মইতো নাজানো, মইতো নাছিলোঁ ঘৰত। আমাৰ ঘৰ হ'ল জৈগপা, আহিছোঁ ঘৰত যোৱাই নাই। এই আমাৰ সৰু ভাই বৌতে লৈ আহিছে। বিয়া বোলে পাতিছিল, একমাহ হ'ল। শুনা কথা, একমাহ হৈছে বিয়া কৰাইছে। বোৱাৰীটা বোলে ঘৰত গৈছে, ঘৰৰ পৰা বোলে নাহে, মানুহ পঠাইছিল তাৰ ডিভোৰ্চৰ কাগজৰ পৰা কাগজ লৈ যাব কৈছে। তুমি কাগজ দিছে নে না দিছে এতিয়া তুমি নাজানো। জাহাংগীৰ আলম।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।